So next হৈছে the relation between work and kinetic energy অৰ্থাৎ work energy equation কাৰ্য শক্তিৰ সমীকৰণ. So it states that work done on the body or by the body is equal to the net change in its kinetic energy. অৰ্থাৎ এটা বস্তুৰ ওপৰত কৰা কাৰ্য বা বস্তুটোৰ দ্বাৰা কৰা কাৰ্য ইয়াৰ গতি শক্তিৰ পৰিৱৰ্তনৰ সমান. So যেতিয়া এটা বস্তুৰ ওপৰত যেতিয়া work done কৰা হয়, suppose বস্তু এটা তোমাৰ আহি আছে, so সেইটোৰ ওপৰত যদি আৰু এটা তোমাৰ এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই কৰি দিয়া হয়, ঠিক আছে, তেতিয়া কি হ'ব, সেই বস্তুটোৰ গতি শক্তি অৰ্থাৎ কাইনেটিক এনাৰ্জি অবভিয়াছলি ইনক্ৰিজ হ'ব. চ' একেদৰে সেই বস্তুটোৱে যদি কামটো নিজেই কৰে, তেতিয়াহ'লে তাৰ যিটো কাইনেটিক এনাৰ্জি কি হ'ব যাব, কমি যাব, ডিক্ৰিজ হ'ব. চ' তোমাৰ এজ ফৰ এক্সাম্পল ধৰা কাৰ এখন আহি আছে, চ' কাৰখনৰ যদি তুমি স্পীডটো বঢ়াই দিয়া, তেতিয়া কি হ'ব, কাৰখনৰ যিটো অৰিজিনেল তোমাৰ কাইনেটিক এনাৰ্জি আছিলে সেই ইনক্ৰিজ হৈ যাব. কিন্তু একেদৰে যেতিয়া ফেন এখন যেতিয়া চলি থাকে তোমাৰ ইলেক্ট্ৰিক কাৰেণ্টৰ হেল্পত, চ' ফেনখনৰ ছুইচটো অফ কৰি দিয়াৰ পিছত যে ফেনখন চলি থাকোঁতে যি কাইনেটিক এনাৰ্জি পাইছিলে, সি ছুইচ অফ কৰি দিয়াৰ পিছতো কাইনেটিক এনাৰ্জি অলপ দেৰিৰ কাৰণে থাকি যায়. চ' সেই কাইনেটিক এনাৰ্জিটোকে সেই ফেনখনে তাৰ ঘূৰিবলৈ ষ্টাৰ্ট কৰে, মানে কামটো এবাৰ কোনে কৰিছে, অকল ফেনখনে কৰিছে. তাৰ ৱৰ্ক ইজ ডান বাই দিছ ফেন. চ' যাৰ কাৰণে এসময়ত কি হয়, ফেনখন ঘূৰি ঘূৰি তোমাৰ এসময়ত ষ্টপ হৈ যায়, কাৰণ কাইনেটিক এনাৰ্জিটো শেষলৈ গৈ পটেঞ্চিয়েল এনাৰ্জিলৈ তোমাৰ চেঞ্জ হৈ যায়, মিনছ সি ষ্টপ হৈ যায়. গতিকে এইটোৱে যে কৈছে যে কোনো এটা বস্তুৱে কৰা কাৰ্য বা বস্তুটোৰ দ্বাৰা কৰা কাৰ্য সেই গতি শক্তিৰ পৰিৱৰ্তনৰ সদায় সমান হয়. চ' প্ৰমাণ চাওঁ. The proof is that let us consider a force F is acting on a moving body. অৰ্থাৎ চলন্ত বস্তু এটাৰ ওপৰত ধৰা হ'ল F বলে ক্ৰিয়া কৰিছে. চ' যাৰ ফলত কি হ'ব, এজ এ ৰিজাল্ট অফ দিছ দ্য বডি মুভছ ফ্ৰম A to B and gets its velocity increase from U to V. চ' ধৰা হ'ল এই বস্তুটো ধৰা কোনোবা এটা জেগাৰ পৰা আহি আছে, ক'ৰ পৰা ষ্টাৰ্ট হৈছে আমি এইটো তাত কনচিডাৰ কৰা নাই, জাষ্ট এটা বস্তু আহি ধৰা তোমাৰ এই পজিশ্যনত উপস্থিত হৈছে. চ' এই পজিশ্যন যেতিয়া পাইছিলে, সেই সময়তে আমি এই বস্তুটোৰ ওপৰত মিনছ আহি থকা বস্তুটোৰ ওপৰত মই এটা F ফ'ৰ্চ এপ্লাই কৰিলোঁ. চ' যাৰ কাৰণে এই জেগাখন আহি পোৱাৰ পিছত তাৰ ইনিচিয়েল ধৰা ভেলচিটি কিমান আছিল, ইউ ভেক্টৰ, ঠিক আছে. চ' আমাৰ কাৰণে ইয়াৰ প্ৰাৰম্ভিক বেগটো আহি যেতিয়া ইয়াত উপস্থিত হ'লি, আমাৰ কাৰণে ইয়াৰ প্ৰাৰম্ভিক বেগ ইউ. চ' এইটো সময়তে যেতিয়া F ফ'ৰ্চ ইয়াৰ ওপৰত এপ্লাই কৰি দিলোঁ, ইয়াৰ ভেলচিটিটো কি হৈ যাব, ইউৰ পৰা ভিলে ইনক্ৰিজ হৈ যাব, মিনছ সেই বস্তুটো ইয়াৰ পৰা ইয়ালৈ যাওঁতে তাৰ ভেলচিটি ইউৰ পৰা ভিলে ইনক্ৰিজ হৈ গ'ল. চ' আমাৰ কাৰণে ভিটো হৈছে তোমাৰ ফাইনেল ভেলচিটি, ঠিক আছে, অন্তিম বেগ. চ' এৰ পৰা বিলে এই যে এছ দূৰত্বটো অতিক্ৰম কৰোঁতে তাৰ যি গতি শক্তিৰ পৰিৱৰ্তন হ'ব, সেইটো হৈছে এই বস্তুটোৰ ওপৰত কৰা যি কাৰ্যৰ সমান হয় হ'ল. চ' প্ৰথমতে কি কৰিলোঁ, যে বস্তুটোৰ যেতিয়া আহি ইয়াত পাইছিলেহি, ফ'ৰ্চ এটা এপ্লাই কৰি দিলোঁ, যাৰ কাৰণে তাৰ ভেলচিটি ইউৰ পৰা ভিলে চেঞ্জ হৈ গ'ল. চ' ধৰা হ'ল যে এৰ পৰা বিলে মিনছ এছ দূৰত্ব অতিক্ৰম কৰোঁতে কৰা মুঠ কাৰ্যৰ পৰিমাণ যেনিবা তোমাৰ W. চ' মুঠ কাৰ্যৰ উলিওৱাৰ আগতে যে এছ এই দূৰত্বটো অতিক্ৰম কৰোঁতে মই ধৰিলোঁ প্ৰত্যেকবাৰতে এইখিনিৰ পৰা এইখিনিলৈ সৰু দূৰত্ব অতিক্ৰম কৰিলে ধৰা DS, এইখিনিৰ পৰা এইখিনিলৈ অতিক্ৰম কৰিলে DS, আকৌ এইখিনিৰ পৰা এইখিনিলৈ আকৌ ধৰা DS সৰু দূৰত্ব এটা অতিক্ৰম কৰিলে, আকৌ DSকে সম্পূৰ্ণকৈ তোমাৰ S দূৰত্ব অতিক্ৰম কৰিব. চ' ধৰা হ'ল যে DS সৰু স্মল ডিষ্টেঞ্চটো অতিক্ৰম কৰোঁতে ইয়াৰ যিটো ৱৰ্ক ডান ধৰা হ'ল DW. Suppose DW is a small amount of work done. আকৌ তেনেকৈ এই সৰু দূৰত্ব অতিক্ৰম কৰোঁতে DS তাৰ ৱৰ্ক ডান হৈছিলে তোমাৰ DW, আকৌ তেনেকৈ আকৌ DW. চ' সকলো DWক যদি একেলগতে প্লাছ কৰি দিয়া হয়, তেতিয়া আমি এৰ পৰা বিলে এই এছ দূৰত্ব অতিক্ৰম কৰোঁতে কৰা মুঠ কাৰ্যৰ পৰিমাণ অৰ্থাৎ যিটো মুঠ ৱৰ্ক ডান সেইটো পাই যাম. চ' সেই কথাখিনিকে যে লেট DW ইজ দ্য ৱৰ্ক ডান, স্মল এমাউণ্ট অফ ৱৰ্ক ডান ইন মুভিং স্মল ডিষ্টেঞ্চ DS. চ' সৰু দূৰত্ব DS অতিক্ৰম কৰোঁতে কৰা সৰু কাৰ্য যদি DW হয়, তেন্তে আমি লিখিব পাৰোঁ যিটো ৱৰ্কৰ এক্সপ্ৰেশ্যন DW ইকুৱেল টু F ভেক্টৰ ডট DS. যিহেতু আমি জানো যে ফ'ৰ্চ ইকুৱেল টু W ইকুৱেল টু মিনছ ৱৰ্ক ইকুৱেল টু ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট, ঠিক আছে. ফ'ৰ্চ আহি গ'ল আৰু এইটো আহি গ'ল ডিছপ্লেচমেণ্ট হৈছে সৰু এটা DS. চ' ইয়াত দেখা গৈছে যে
ডিসপ্লেসমেন্টটো হৈছে কোনটো সাইডে তোমাৰ এটো ফালে হৈছে হয়নে যি তোমাৰ দূৰত্ব কোন ফালে হৈছে ইয়াৰ পৰা ইয়ালে হৈছে তেনেকে ফোর্স আৰু যেটো তোমাৰ ds ৰ যেটো তোমাৰ যেটো ডিৰেকশনটো একে নহয় নে f আৰু ds একেটা সাইডে আছে তাৰ মানে দুইটাৰ মাজৰ যেটো এংগল হেতু হ'ব 0 ডিগ্ৰী so put the value of this one in fds cos 0 degree will be equal to fds since cos 0 degree is equal to 1 so f equal to ma according to the Newton's second law f equal to ma বুলি জানো so f ৰ জাগাত মই লিখিলো ma ds so পাই গলো small amount of work done equal to ma ds where a is the acceleration so এটাকে আমি যেহেতু জানো a মানে হৈছে the rate of change of velocity means সময়ৰ হৈতে বেগৰ পৰিৱৰ্তনক কি বুলি কয় acceleration বুলি কোৱা হয় ঠিক আছে so dw equal to ma ds যেটো আছে তাত a ৰ জাগাত মই পাতি দিলো dv by dt এফালে আহি গল পিছফালে ds so যেহেতু আমি প্ৰমাণহে কৰিব লাগে যে work done equal to change in kinetic energy so ইয়াৰ dt টো মই ইয়াৰ তললে দিম dv টো এক্সট্ৰা কৰি দিম so ds by dt ভ্যালু মই লিখিব পাৰো v কিহৰ কাৰণে তাৰ ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট সময়ৰ হৈতে যেটো দূৰত্বৰ পৰিৱৰ্তনক সদায় বেগ বুলি কোৱা হয় so ds by dt মানে মই লিখিব পাৰিম v so মই পাই গলো ধুনীয়াকৈ লিখিলে mv dv equal to small amount of work done so integrating both side মানে দুই পক্ষ ইন্টিগ্ৰেশন কৰা মানে হৈছে যে কেবাটাও বস্তু যেটা একেলগতে যেটা একে জায়গাতে ঠুক খোৱা হয় সেই কামটো সদায় ইন্টিগ্ৰেটেড বুলি কোৱা হয় ইন্টিগ্ৰেশন কৰা বুলি কোৱা হয় ঠিক আছে সো যেহেতু এই তোমাৰ এৰ পৰা এই বি লে যাওঁতে যে এস দূৰত্ব অতিক্ৰম কৰোতে যেটো তোমাৰ অল টোটাল ওয়ার্ক ডান কৰিলে সৰু ওয়ার্ক ডান তোমাৰ যেতিয়া আহিছিলে এই গুটেখিনি একেলগতে জয়েন কৰিবলৈ হলে আমি এই যেটো ম্যাথমেটিক্যাল টার্ম এই ইন্টিগ্রেশন সাইন ইউজ কৰিম so dw equal to 0 to w work done অৰ্থাৎ এই পজিশনত থাকোতে a কোন জায়গাত ইয়াৰ work done কি আছিলে 0 আছিলে so ইয়াৰ পৰা ইয়ালে যাওঁতে তাৰ মুঠ work done কিমান হৈ গল w so that's why আমি তাৰ লিমিট লিখিব পাৰিম 0 to w আৰু যেহেতু ইয়াত ভেলোসিটি আছে এটো সাইডত so ইয়াৰ লিমিট লিখিব পাৰিম মই ইনিশিয়াল ভেলোসিটি টু ফাইনাল ভেলোসিটি so এতিয়া হৈ গল m যেটো বস্তুটোৰ মাসটো হৈছে কনস্ট্যান্ট যেহেতু আমি দেখিছো যে সময়ৰ হৈতেটো ইয়াৰ কোনো যেটো ভৰৰ মানটো তোমাৰ হলনি হোৱা নাই সো তাৰ কাৰণে ইয়াক ই হৈ গল কনস্ট্যান্ট টার্মক সদায় ইন্টিগ্ৰেশন কৰা নহয় সো m টো মই লৈ আহিলো বাহিৰলে সো ভিতৰত থাকি গল v dv আৰু ম্যাথমেটিক্যাল ফৰ্মুলা আছিল তোমাৰ x to the power n dx equal to x to the power n এটো হৈছে x to the power n plus 1 by n plus 1 so n টো হৈছে ইয়াত পাৱাৰ so ইয়াত দেখা গৈছে যে ইন্টিগ্ৰেশন অফ v dv বুলি যেটা দিয়া আছে ইয়াৰ পাৱাৰ হৈছে 1 আৰু v জাগাত আছে x আছিল অথবা x ৰ জাগাত v পাতিলে যেতিবা x ৰ জাগাত ইয়াত v পাতিলে so এটো মই লিখিব পাৰো v to the power n ৰ জাগাত আছিল 1 plus 1 divided by n ৰ জাগাত তোমাৰ এটো 1 plus 1 অৰ্থাৎ v square by 2 so হেতু কাৰণে হল v square by 2 লিমিট হৈ গল u by v so ইয়াৰ পিছত মই এই ওপৰৰ লিমিটটো এবাৰ পাতিম প্ৰথমতে তাৰছত তলৰ লিমিটটো এবাৰ পাতিম means v square by 2 minus এবাৰ u পাতিম ইয়াৰ জাগাত so এটো হ'ব u square by 2 মাজত আহি গল মাইনাস so সেম ওপৰৰ লিমিটটো এবাৰ পাতিলো ইয়াৰ জাগাত w এবাৰ 0 পাতিলো ইয়াৰ জাগাত ই হৈ গল 0 so w minus 0 মানে হৈছে w এটো হৈ গল তোমাৰ half of mv square এটো হৈ গল half of mu square so দেখা গল it is the final kinetic energy of this object and it is initial kinetic energy of it so দেখা গল যে change in kinetic energy equal to the work done on the object so hence proof so next আহিলে potential energy অৰ্থাৎ স্থিতি শক্তি so the energy acquired by a body due to a change in its position or configuration is called potential energy অৰ্থাৎ কোনো বস্তুৱে বিশেষ অৱস্থান বা ইয়াৰ বিভিন্ন অংশৰ আপেক্ষিক অৱস্থানৰ বাবে লাভ কৰা শক্তিক তাৰ স্থিতি শক্তি বুলি কোৱা হয় so আমাৰ ফিজিক্সত potential energy অৰ্থাৎ স্থিতি শক্তিৰ ডাইৰেক্ট ডেফিনেশন দিয়া নাই ইয়াক দিয়া হৈছে তোমাৰ চেঞ্জ ইন potential energy কেনেকৈ চেঞ্জ হয় এটা বিষয় কোৱা আছে হল তো চেঞ্জ ইন potential energy means del u equal to negative work done by conservative force অৰ্থাৎ সংৰক্ষণশীল বলৰ দ্বাৰা
কৰা যি কাৰ্যৰ পৰিমাণ তাকে কোৱা হৈছে পটেনশিয়াল এনাৰ্জি তোমাৰ চেঞ্জ হল অৰ্থাৎ কোনোবা যদি ভালকৈ চাবলৈ যোৱা যে কোনোবা এটা জেগাত ৰখি থকা বস্তু যেতিয়া এটা বস্তু ৰখি আছে সেই ৰখি থকা অৱস্থাত সি যি শক্তি লাভ কৰে তাকে তোমাৰ কি পটেনশিয়াল এনাৰ্জি বুলি কয় সো এজ ফৰ এক্সাম্পল ধৰা যেতিয়া এটা বস্তু যেতিয়া ওপৰৰ পৰা তললৈ যেতিয়া সৰি পৰে হল এই ওপৰৰ পৰা তললৈ যে অট'মেটিক সৰি পৰে এই সৰি পৰা সময়তো ইটো কি হ'ব ই এটা কাইনেটিক এনাৰ্জি লাভ কৰে হয়নে মানে কি হ'ল ইনিচিয়েলি এই বস্তুটো ৰখি থকাৰ সময়ত ইয়াৰ ওচৰত এনেকুৱা এটা এনাৰ্জি আছিলে যি তোমাৰ কাইনেটিক এনাৰ্জিলৈ চেঞ্জ হৈ গ'ল যাৰ কাৰণে সেই ওপৰৰ পৰা তললৈ সৰি পৰিলে সো ই ৰখি থকা অৱস্থাত এই বস্তুটোৰ ওপৰত যি তোমাৰ এনাৰ্জি আছিলে তাৰ ওচৰত তাকে কোৱা হয় পটেনশিয়াল এনাৰ্জি সো দিছ চেঞ্জ ইন পটেনশিয়াল এনাৰ্জি is equal to the negative work done by an conservative force. So conservative force অর্থাৎ সংৰক্ষণশীল বলৰ এক্সাম্পল হৈছে গ্ৰেভিটি ইলাষ্টিক ফ'ৰ্চ এণ্ড ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ স্থিতিবৈদ্যুতিক শক্তি সো গ্ৰেভিটি বিষয়ে এতিয়া অকণমান চাম যে কি কৈছে যে চেঞ্জ ইন পটেনশিয়াল এনাৰ্জি মিনছ ফাইনেল পটেনশিয়াল এনাৰ্জি এণ্ড ইনিচিয়েল পটেনশিয়াল এনাৰ্জি ইজ ইকুৱেল টু নিগেটিভ ৱৰ্ক ডান সো এই এক্সাম্পলটো চালেই গম পাবা যে গ্ৰেভিটেশ্যনেল পটেনশিয়াল এনাৰ্জি অৰ্থাৎ মধ্যাকৰ্ষণিক স্থিতিশক্তি ইট ইজ দ্য এনাৰ্জি একুৱাৰ্ড বাই এ বডি বাই ভাৰ্চু অফ ইটছ পজিশ্যন ইন দ্য গ্ৰেভিটেশ্যনেল ফিল্ড অৰ্থাৎ মধ্যাকৰ্ষণিক ক্ষেত্ৰ এখনত বস্তু এটাই তাৰ অৱস্থানৰ বাবে লাভ কৰা শক্তিয়ে হৈছে মধ্যাকৰ্ষণিক স্থিতিশক্তি সো তাৰ কাৰণে চোৱা যে ধৰা হ'ল এটা বস্তু যাৰ মাছ হৈছে m ইজ মুভ ভাৰ্টিকেলি আপৱাৰ্ড ফ্ৰম a to b point A is in height h from ground. So ধৰা হ'ল এটা বস্তু আছে অবজেক্ট ই আছে গ্ৰাউণ্ডত সো গ্ৰাউণ্ডৰ যেটো নাম ইয়াত দিছো জেগাখনৰ নাম A ইয়াত আছে B সো কি কৈছো এই বস্তুটো মই ওপৰলৈ নি এই জেগাখনত উপস্থিত কৰাব লাগে ঠিক আছে সো ধৰা হ'ল এই বস্তুটোৰ মাছ আছে m আৰু এই গ্ৰাউণ্ডৰ পৰা এই বস্তুটো যেতিয়া ইয়াৰ পৰা ইয়ালৈ যেতিয়া নিলা ভাৰ্টিকেলি আপৱাৰ্ড ওপৰৰ উলম্ব দিশত গ্ৰাউণ্ডৰ পৰা ইয়াৰ যেটো হাইট হৈছে তোমাৰ ধৰা হ'ল h and since the object is moved against the gravitational force so an external force is to be applied on it that is a work done against the gravitational force তো কি হৈছে যে আমি জানো যে গ্ৰাউণ্ডত যেতিয়া এটা বস্তু থাকে ইয়াৰ ওপৰত এটা কি ফৰ্ছে তোমাৰ এক কৰি থাকে গ্ৰেভিটেশ্যনেল ফৰ্চ মধ্যাকৰ্ষণিক বলে সো যেহেতু আমি বস্তুটো মধ্যাকৰ্ষণিক বলৰ অপজিটত নিব লাগিব ওপৰলৈ তাৰ মানে আমি কি কৰিব লাগিব ইয়াৰ ওপৰত আমি এক্সট্ৰা এটা ফৰ্চ দিব লাগিব কাৰ এগেইনষ্টত গ্ৰেভিটেশ্যনেল ফৰ্চৰ এগেইনষ্টত যাতে আমি এই বস্তুটো তলৰ পৰা ওপৰলৈ নিব পাৰো সো তলৰ পৰা ওপৰলৈ নিবলৈ যেটো আমি ৱৰ্ক ডান কৰিম সেই ৱৰ্ক ডানটোৱে হ'ব দ্য চেঞ্জ ইন পটেনশিয়াল এনাৰ্জি দিছ ৱৰ্ক ডান উইল বি ষ্ট'ৰ্ড এজ পটেনশিয়াল এনাৰ্জি ইন দিছ অবজেক্ট অৰ্থাৎ সেই কাৰ্যটো যি কাৰ্য আমি মধ্যাকৰ্ষণিক বলৰ বিপৰীতে কৰিম সেই কাৰ্যটো এই বস্তুৰ স্থিতিশক্তি হিচাপে সঞ্চিত হ'ব এই বস্তুটো যে অকমান দেৰি কাৰণে ইয়াত ৰৈ থাকিব পাৰিছে গ্ৰেভিটেশ্যনেল ফৰ্চৰ এগেইনষ্টত নি ইয়াত যে ৰখি থাকিব পাৰিছে কাৰ কাৰণে আমি যে ইয়াৰ এগেইনষ্টত কামটো কৰিছো সেই কামটোৰ কাৰণে সো আমি ইয়াৰ ওপৰত তোমাৰ এপ্লাই কৰি থকা এক্সটাৰ্নেল ফৰ্চটো যদি তুমি আঁতৰাই দিওঁ ইয়াক যদি তুমি আঁতৰাই দিয়াৰ লগে লগে ই কি হ'ব ই আকৌ পুনৰ গ্ৰাউণ্ডলৈ উভতি গুচি আহিব ঠিক আছে সো কথাটো হেতু সো ধৰা হ'ল যে এই বস্তুটো মানে h দূৰত্ব অতিক্ৰম কৰোতে লগা মুঠ কাৰ্যৰ পৰিমাণ ধৰা যেটো ৱৰ্ক ডান হেতু যেনিবা w সো আগৰ নিচিনাকৈ ধৰিম যে প্ৰত্যেকটো সৰু দূৰত্ব অতিক্ৰম কৰি যদি এইখন জেগাত পাব ধৰা হ'ল এখিনি পাই এখিলে এটা দূৰত্ব অতিক্ৰম কৰিলে ds এখিনি পাই এখিলে অতিক্ৰম কৰিলে ds আকৌ ইয়াৰ পৰা কৰিলে ds সো প্ৰত্যেক সৰু স্মল এমাউন্ট অফ যেটো তোমাৰ দূৰত্ব অতিক্ৰম কৰোতে কৰা কাৰ্যৰ পৰিমাণ যদি dw হয় স্মল এমাউন্ট অফ ৱৰ্ক ডান dw তেনেকৈ গোটেই dw বিলাকক একেলগতে যদি ইন্টিগ্ৰেট কৰা হয় তেতিয়া আমি পাই যাম যে গ্ৰাউণ্ডৰ পৰা h হাইটলৈ এই বস্তুটো নিবৰ কাৰণে কৰা মুঠ কাৰ্যৰ পৰিমাণ তো ইয়াত ধৰা হৈছে যে dw is a small amount of work done in moving the body at a small height ds against the force of gravity mg অৰ্থাৎ force of gravity mg ৰ এগেইনষ্টত আমি এই সৰু যেটো তোমাৰ হাইট অতিক্ৰম কৰোতে কৰা সৰু তোমাৰ যেটো স্মল এমাউন্ট অফ ৱৰ্ক ডান যদি dw হয় তাক আমি লিখিব পাৰো dw equal to force into
ডিসপ্লেসমেন্ট সো ইয়াত ফোর্স হৈছে গ্ৰেভিটেশনাল ফোর্স mg ds এতিয়া আমি চাম যে ফোর্স আৰু যেটো ডিসপ্লেসমেন্টৰ ডাইৰেকশন কোনফালে আছে সো যেটো তোমাৰ ডিসপ্লেসমেন্ট হৈছে অৰ্থাৎ হাইটটো কোনফালে গৈছো আমি তলৰ পৰা ওপৰলৈ গৈছো তাৰমানে যেটো ডিসপ্লেসমেন্ট হৈছে এটো ডাইৰেকশনত আৰু ফোর্সৰ ডাইৰেকশন হৈছে তোমাৰ ইয়ালে হৈ আছে হয়নে তো দেখা গৈছে যে ডিসপ্লেসমেন্ট আৰু ফোর্সৰ যেটো ডাইৰেকশন ইটোৰ হিটোৰ অপোজিট সম্পূৰ্ণ ইটোৰ হিটোৰ অপোজিট এটা ওপৰলৈ গৈছে এটা তললৈ আছে mg আৰু এটো হৈছে dh সো দুটাৰ মাজত কি এংগল হৈছে 180 ডিগ্ৰী সো ইয়াত হ'ব mg dh cos 180 degree we know that cos 180 degree is -1 so that's why it will be mg dh so that's why the total work done so মুঠ কাৰ্যৰ পৰিমাণ হ'ব in raising it from a to b a পৰা b লে গ্ৰাউণ্ডৰ পৰা বস্তুটো ওপৰলৈ নিবলে যিমান মুঠ কাৰ্য কৰিব লাগিব work done তাক আমি লিখিব পাৰিম by using the integration method অনুকলন বিধি বুলি যাক কোৱা হয় 0 to the total work done dw আৰু এফালে আহিব 0 হাইটৰ পৰা means গ্ৰাউণ্ডত থাকোতে এটা হাইট কিমান আছিল কাৰণ গ্ৰাউণ্ডৰ লগত লাগি থাকোতে তাৰ হাইট 0 আছিল আৰু যেতিয়া b লে লৈ যোৱা হ'ল গ্ৰাউণ্ডৰ পৰা তাত হাইট হৈ গ'ল h 0 to h হাইট আৰু এফালে আহি গ'ল mg dh ইয়াত m হৈছে কনস্ট্যান্ট টার্ম যেহেতু বস্তুটো যিমানে ওপৰলৈ নিয়া কিয় তাৰ যেটো তোমাৰ এটা বৰ্তমানলৈকে তাৰ মাছটো তোমাৰ সেম থাকিব ঠিক আছে মাছ কেতিয়াও চেঞ্জ নহয় সো মাছটো বাহিৰলৈ গুচি আহিল ভিতৰত থাকি গ'ল মাছও আহিব আৰু এটো আহিব g2 আহিব g2 হৈছে তোমাৰ এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি অৰ্থাৎ মধ্যাকৰ্ষণৰ কাৰণে হোৱা যেটো এক্সেলাৰেশন তাক g ৰে সূচোৱা হয় সো ভিতৰত থাকিব dh এটো হৈ যাব তোমাৰ dh হৈ যাব তোমাৰ অকল h লিমিট থাকিব 0 to h সো এবাৰ মই h ৰ জাগাত h পাতিম মাইনাস এবাৰ h ৰ জাগাত 0 পাতিম সো এটো পাই যাম মাইনাস mg h হলনে মই কৈছিলো যে the change in potential is equal to negative work done হৈছে so যত mg h হৈছে potential energy হল and this negative signs indicates that the work done is against the gravitational force যেহেতু আমি gravitational force or against ত কামটো কৰিছো তাৰ কাৰণে মাইনাস চিহ্নটো আহিছে